ঘটনা আছিল যে আজি যিখন লিডুৰ পৰা মুৰকং চেলেকলৈ যিখন পেচেঞ্জাৰ ট্ৰেইন আহে মানে আমাৰ ইয়াত প্ৰায় 12:45 পায়, কিন্তু আজি লেট আছিলে, প্ৰায় 2:10 মানত আহিছিলে আৰু ট্ৰেইনখন আহি থাকোঁতে ইফালৰ পৰা তজব বস্তি যি অৰুণাচলৰ তজব ভিলেজৰ পৰা এখন বলেনো কাৰ আহি সোমাই দিলে আৰু সোমাই দিওঁতে এক্সিডেণ্টটো হয়। স্পট ডেথ মানে এগৰাকী মহিলা হৈছে আৰু যিজন চালক আছিলে তেওঁ সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে। এতিয়া প্ৰায় কিমান ঘণ্টা সময় হ'ল এতিয়া প্ৰায় 2 ঘণ্টা হ'ল। 2 ঘণ্টা সময় আচলতে এনেকুৱা ভয়ংকৰ এক্সিডেণ্ট আমি আগতে দেখাও নাই, মানে শুনাও নাই। ট্ৰেইনৰ তলত এটা অংশ সোমাই আহিছে, প্ৰায় 500 মিটাৰ আগলৈ ট্ৰেইনখনে লৈ আহিলে গাড়ীখন, কিন্তু ট্ৰেইনখনে যিখন গাড়ী সেইখনটো আপোনাৰ একেবাৰে চূৰ্ণ বিচূৰ্ণ কৰি দিলে। মৰা মানুহজন চিনাক্ত হৈছে নেকি যিজন ঢুকালে? তেওঁ ইয়াৰে আপোনাৰ ৰিবা লিখে যিজন, হয় অৰুণাচলৰ আমাৰ ওচৰৰে ৰিবা লিখে, তেওঁ দেউতাকে শিক্ষক কৰে।